জুবিন গাৰ্গক একচুয়ালি পৰিকল্পিতভাৱে নাম্বাৰ 1 2 নম্বৰ ইচ্ছাৰ বিপৰীতে নাম্বাৰ 2 নাম্বাৰ 3 নিয়ম কানুনক অবহেলা কৰি নিয়ম কানুনক অবজ্ঞা কৰি নিয়ম কানুন ভাঙি সাগৰত জপিয়াবলৈ দিয়া হৈছিল না নাই যাক ইংৰাজীত ফ্ৰী ডাইভিং বুলি কয় ফ্ৰী ডাইভিং কৰিবলৈ দিয়া হৈছিল না নাই এই তদন্ত ডেফিনেটলি সিঙ্গাপুৰত কৰিব লাগিব এই তদন্ত ডেফিনেটলি সিঙ্গাপুৰৰ সেই ইয়াটছখনৰ আপোনাৰ সিসিটিভি কেমেৰা আৰু তাৰ যেটো সিৰ যেটো আপোনাৰ বিচ আছে সেই বিচটোৰ সিসিটিভি কেমেৰা চেক কৰিব লাগিব ডেফিনেটলি কৰিব লাগিব তাৰ যিবিলাক সেই জাহাজৰ বা ইয়াটৰ যি কেপ্টেইন বা যি মানে জাহাজৰ পৰিচালকে কয় নে আপোনাৰ চালকে কয় যি থাকে তেওঁলোকক কৈ ডেফিনেটলি তদন্তকাৰী সংস্থাই খুদিব লাগিব ডেফিনেটলি খুদিব লাগিব আৰু এই খুদাৰ কামটো কৰিব আমি পাৰো আৰু কৰিব পাৰিবৰ কাৰণে যাক আসলতে তদন্তৰ দায়িত্ব দিব লাগে তাক তদন্ত দিবলৈ অসমৰ মুখ্যমন্ত্ৰী প্ৰস্তুত নহয় আৰু কৈছে যে তেওঁলোকৰ তদন্তৰ আওতালে নানিলে আকৌ তদন্ত আদৰুৱা বুলিও কৈছে তাৰমানে অসমৰ মুখ্যমন্ত্ৰীয়ে কালি জুবিন গাৰ্গৰ ঘৰলৈ গৈ অতি স্পষ্ট ভাষাৰে কৈ দিলে যে অসম চৰকাৰ বিজেপি চৰকাৰে জুবিন গাৰ্গক ন্যায় দিব নোখোজে এটা প্ৰশ্ন হ'ল যে অসম চৰকাৰে জুবিন গাৰ্গৰ মৃত্যুৰ কিয় ন্যায় দিব নোখোজে ঘটনাটো কি কিয় ন্যায় দিব নোখোজে ন্যায় দিব এই কাৰণে নোখোজে যে জীৱিত কালত জুবিন গাৰ্গৰ লগত হিমন্ত বিশ্ব শৰ্মা চৰকাৰ আৰু সৰ্বানন্দ সোণোৱালৰ চৰকাৰৰ সাংঘাতিক ধৰণৰ আদৰ্শগত সংঘাত সৃষ্টি হৈছিল জুবিন গাৰ্গেতো পলিটিক্স নকৰিবা বন্ধু বুলি যেটো গান লিখিছিলে তো সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাক উদ্দেশ্য কৰি লিখিছিলে জুবিন গাৰ্গে যেটো পলিটিক্স নকৰিবা বন্ধু বুলি গান লিখিছিলে তাত স্পষ্টকে কৈছিলে যে হিমন্ত বিশ্ব শৰ্মা আৰু সৰ্বানন্দ সোণোৱালক কৈছিলে যে তোমালোকে জাতি আৰু ধৰ্মৰ ৰাজনীতি কৰা এটো বন্ধ কৰা এবলি কৈছিলে অৰ্থাৎ জুবিন গাৰ্গে স্পষ্টভাৱে ৰাজহুৱাকৈ যেহেতু এই বিজেপি চৰকাৰখনক আৰু বিজেপি চৰকাৰৰ প্ৰধান দুজন মানুহ সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ৰাজহুৱাকৈ গীত ৰচনা কৰি গীত পৰিৱেশন কৰিছিল আৰু মাজে মাজে বিজেপি দলক নিজে বটলা পাৰ্টি বুলি কৈছিল আপোনাৰ জুবিন গাৰ্গে কৈছিল যে বিজেপি এটা বটলা পাৰ্টি বিজেপিক হৰুৱাব লাগিব আনকি চাৰিওফালে কি অসমৰ মানুহে জানে যে এবাৰ জুবিন গাৰ্গে কৈছিল যে এবাৰ বিজেপিক গিৰাই দিব লাগিব আপোনালোকে সকলোৱে জানে যে জীৱিত কালত হিমন্ত বিশ্ব শৰ্মাই জুবিন গাৰ্গক বহুত গালি পাৰিছিলে আন্দোলনৰ সময়ত আপোনালোকে সকলোৱে জানে যে মাজে মাজে জুবিন গাৰ্গে হিমন্ত বিশ্ব শৰ্মাক একদম গালি পাৰিছিলে মুখ্যমন্ত্ৰীক গালি পাৰিছিলে বিজেপি চৰকাৰ বটলা পাৰ্টি বুলি কৈছিলে বিজেপি দলক বটলা পাৰ্টি বুলি কৈছিলে আৰু ইয়াক হৰুৱাব লাগিব বুলি কৈছে সেইকাৰণে এতিয়া তদন্তটো সঠিক ৰূপত কৰিব খোজা নাই নেকি নাম্বাৰ 1 নাম্বাৰ 2 যে আজিৰ দিনটোত তদন্তটো কিয় সঠিক ৰূপত কৰিব খোজা নাই কাৰণ জুবিন গাৰ্গক যি মাটি লৈ গৈছিলে নৰ্থ ইষ্ট ফেষ্টিভেল তাৰ যি মালিক দুজন ডাইৰেক্টৰ এমএমডি কি আছিল আপোনাৰ যেটো সংস্থা তেওঁলোকৰ যেটো চলাই ৰঙালী চলাই বা আপোনাৰ নৰ্থ ইষ্ট ফেষ্টিভেল চলাই সেই সংস্থাটোৰ যি দুজন ডাইৰেক্টৰ শ্যামকানু মহন্ত আৰু তেওঁৰ পত্নী এই শ্যামকানু মহন্তৰ পৰিয়ালটোৰ লগত মুখ্যমন্ত্ৰীৰ সাংঘাতিক ধৰণৰ এটা ঘৰুৱা সম্পৰ্ক তেওঁ বিজেপিলৈ নিয়াৰ এটা প্ৰধান ভূমিকা গ্ৰহণ কৰিছিলে এই পৰিয়ালটোৱে মহন্ত পৰিয়ালটো এটা সেইকাৰণে মহন্ত আৰু শৰ্মা লগ লাগি গৈছে শ্যামকানু মহন্ত যি ককাই ডাঙৰ ককাই তেওঁ ডিজিপি কোনে পাতিছিলে হিমন্ত বিশ্ব শৰ্মা আৰু সৰ্বানন্দ সোণোৱালে অসমৰ ডিজিপি পাতিছিল ডিজিপি আৰক্ষী সঞ্চালক প্ৰধান পাতিছিলে আৰক্ষী সঞ্চালক প্ৰধান পতাই নহয় দ্বিতীয়তে কি কৰিছিলে যে ৰিটায়াৰমেন্ট কৰাৰ পাছতো তেওঁ কি কৰিছে এতিয়া চিফ ইনফৰমেশন কমিশনাৰ যোগ্যতা নথকা সত্ত্বেও চিফ ইনফৰমেশন কমিশনাৰ পোষ্টত তেওঁ বহাই ৰাখিছে তেওঁৰ আন এজন ককাই আপোনালোকে সকলোৱে জানে ননী গোপাল মহন্ত মুখ্যমন্ত্ৰীৰ পলিটিকেল এডভাইজাৰ আছিল তাৰ পিছত সেই ননী গোপাল মহন্ত আকৌ আপোনালোকে নিশ্চয় জানে যে
সেই ননীগোপাল মহন্ত গুৱাহাটী ইউনিভাৰ্চিটিৰ ভিচি পাতিছিল সেই ননীগোপাল মহন্ত তেওঁৰ এজন ফেন ফিলচফাৰ আৰু গাইড হিমন্ত বিশ্ব শৰ্মাৰ যিটো কাৰণত আপোনালোকে নিশ্চয় দেখিছে যে সেই ননীগোপাল মহন্তৰ ভায়েক শ্যাম কানু মহন্তক তদন্তৰ আওতালৈ ভালকৈ আনিব নানি তেওঁক মাত্ৰ সামান্য মানুহৰ হেঁচা মানুহৰ আপোনাৰ কঠোৰ সমালোচনাত মানুহৰ মানে অসমৰ মানুহৰ প্ৰেছাৰত মাত্ৰ তদন্তটো ঘোষণা কৰিছে কিন্তু প্ৰকৃত অৰ্থত তদন্তটো সম্পূৰ্ণ কৰিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰা নাই এইটো কাৰণ আপোনালোকে নিশ্চয় দেখিছে আকৌ মুখ্যমন্ত্ৰীয়ে কৈ থাকে যে শ্যাম কানু মহন্তক তেওঁ ভালকৈ চিনিয়ে নাপায় তেওঁ পাত্তাই নিদিয়ে বুলি কৈছে কিন্তু এতিয়াতো আমি দেখিছো যে 2016 চনৰ পৰা বেছিভাগ শ্যাম কানু মহন্তৰ নৰ্থ ইষ্ট ফাউণ্ডেশ্যন কি নৰ্থ ইষ্ট ফেষ্টিভেলৰ যিবিলাক আপোনাৰ প্ৰগ্ৰেম বা ৰঙালী প্ৰগ্ৰেম সেই প্ৰত্যেকবিলাক প্ৰগ্ৰেমতে হিমন্ত বিশ্ব শৰ্মা যায় হিমন্ত বিশ্ব শৰ্মাই নিজৰ ফেচবুক পেজত মই আপোনালোকক আজি দি দিম বিভিন্ন সময়ত কেনেকৈ এই অনুষ্ঠানলৈ আহিব লাগে শ্যাম কানু মহন্তৰ অনুষ্ঠানলৈ নিমন্ত্ৰণ কৰি মাতি নিমন্ত্ৰণ কৰি আপোনালোকে নিশ্চয় দেখিছে ফেচবুক পোষ্ট দিছে শ্যাম কানু মহন্তৰ লগত ঘনিষ্ঠতাৰ এনেকুৱা বহু প্ৰমাণ এতিয়া মুখ্যমন্ত্ৰীৰ এনেকুৱা ঘনিষ্ঠতাৰ সাংঘাতিক প্ৰমাণ এতিয়া আমি দেখিবলৈ পাইছো চাৰিওফালে এইকাৰণে শ্যাম কানু পৰিয়ালটো বচাবৰ কাৰণে এতিয়ালৈকে আপোনালোকে সকলোৱে জানে যে যি সংস্থাই এই কামটো জুবিন গাৰ্গক মাতি দিছিলে সেই সংস্থা আপোনালোকে সকলোৱে জানে যে সেই সংস্থা দুজন ডাইৰেক্টৰ এজন শ্যাম কানু মহন্ত আৰু তেওঁৰ পত্নী এতিয়ালৈকে শ্যাম কানু মহন্তৰ পত্নী তদন্তৰ আওতালৈ অনাই নাই বৰং শ্যাম কানু মহন্তৰ পত্নীয়ে এই মুহূৰ্তত আমি দেখিছো যে কেৱল শ্যাম কানু গৈ অকল ভাত দিয়াহে আমি দেখিছো আনহাতে আন এজন অভিযুক্ত জুবিন গাৰ্গৰ কোম্পানীটোৰ মালিক আন এজন অভিযুক্ত আগতে আমি মেনেজাৰ বুলি গম পাই আছিলো মেনেজাৰ নহয় আচল মালিক গোটেই জুবিন গাৰ্গৰ যিটো কোম্পানী এই ফাংচনবিলাক কৰাৰ যিটো কোম্পানী সেই কোম্পানীটোৰ ব্যৱস্থাপনাবিলাক কৰি দিয়াৰ যিটো কোম্পানী সেই কোম্পানীটোৰ মালিক সিদ্ধাৰ্থ শৰ্মা ডাইৰেক্টলি বিজেপিৰ সদস্য আছিলে সদস্য নহয় মানে সাধাৰণ সদস্য নহয় তেওঁ যুৱ বিজেপিৰ তেওঁ কালচাৰেল বিভাগৰ ইনচাৰ্জ আছিলে সাংস্কৃতিক বিভাগৰ তেওঁ ইনচাৰ্জ আছিলে গতিকে ক'ত তেওঁ সিদ্ধাৰ্থ শৰ্মাক ধৰিব ব্যৱস্থা কৰিব ক'ত আচলতে ব্যৱস্থা কৰিব আপোনালোকে নিশ্চয় দেখিছে যে গতিকে আমি দেখিবলৈ পাইছো যে জুবিন গাৰ্গৰ এই হত্যাকাণ্ডৰ তেওঁৰ মতে যিটো হত্যাকাণ্ড এই হত্যাকাণ্ডৰ ঘটনাটোক সিৰিয়াছলি অসমৰ মুখ্যমন্ত্ৰীয়ে লোৱা নাই ইয়াৰ ন্যায় দিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰা নাই আৰু প্ৰকৃত অৰ্থত জুবিন গাৰ্গৰ পৰিয়াল আৰু জুবিন গাৰ্গক ভাল পোৱা সমগ্ৰ অসমবাসী ৰাইজক আচলতে ন্যায় দিবলৈ নহয় মাত্ৰ ইলেকশ্যনলৈকে ঠগিবৰ কাৰণেহে হিমন্ত বিশ্ব শৰ্মাই ব্যৱস্থা কৰি আছে আৰু এটা অভিযোগ উত্থাপন হৈ আছে এই অভিযোগটো সম্পৰ্কত অসমৰ মুখ্যমন্ত্ৰীয়ে অসমৰ মানুহক জবাব দিব লাগে মই মুখ্যমন্ত্ৰীক সেই প্ৰশ্নটো সুধিব খুজিছো সমগ্ৰ অসমবাসী ৰাইজক মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাৰ পত্নী ৰিণিকী ভূঞা শৰ্মা বৈ ছিংগাপুৰত গৈ এই নৰ্থ ইষ্ট ফেষ্টিভেলৰ ফেশ্বন শ্ব'টোক প্ৰযোজনা কৰিছিল পৰিচালনা কৰিছিল অথবা স্পন্সৰ কৰিছিল বুলি ব্যাপক ৰূপত অভিযোগ উত্থাপন হৈ আছে আপোনাৰ পত্নী সঁচাকৈ ছিংগাপুৰত পতা নৰ্থ ইষ্ট ফেষ্টিভেলৰ আয়োজকৰ এজন আছিল নেকি এই প্ৰশ্নটোৰ পোনপটীয়া উত্তৰ আপুনি আমাক দিব লাগে বেলেগ প্ৰশ্ন নালাগে আপোনাৰ পত্নী সঁচাকৈ ছিংগাপুৰত পতা নৰ্থ ইষ্ট ফেষ্টিভেলৰ ফেশ্বন শ্ব' বা যিকোনো অনুষ্ঠানৰ উদ্যোক্তা আছিল নেকি স্পন্সৰ পইচা দিছিলে নেকি পৰিচালনা কৰিছিলে নেকি আৰু আমি অভিযোগ শুনা অনুসৰি আমি শুনি আছো অভিযোগ অনুসৰি যে যেতিয়া জুবিন গাৰ্গৰ মৃত্যু হ'ল তেতিয়া নৰ্থ ইষ্ট ফেষ্টিভেলটো বন্ধ কৰিব লাগিছিলে কিন্তু আপোনাৰ পত্নীও আনকি জুবিন গাৰ্গৰ মৃত্যুৰ পাছতো ফেশ্বন শ্ব'টো চলাই আছিল হয় নেকি এটো হয় নেকি এই দুটা প্ৰশ্নৰ উত্তৰ আপোনাৰ পৰিয়ালৰ লগত এই দুটা প্ৰশ্ন আপোনাৰ পত্নীৰ এই দুটা প্ৰশ্নৰ উত্তৰ আপুনি দিবলৈ সাহস কৰিবনে দুটা জবাব আপোনাৰ পৰা লাগে এক ছিংগাপুৰত যেটো শ্যাম কানু মহন্তই যেটো আপোনাৰ নৰ্থ ইষ্ট ফেষ্টিভেল পাতিছিলে
সেই নৰ্থ ইষ্ট ফেষ্টিভেল পতা অনুষ্ঠানৰ এজন উদ্যোক্তা, এজন স্পন্সৰাৰ, এজন প্ৰযোজক, ফাইনেন্সাৰ আৰু এজন পৰিচালক আপোনাৰ পত্নী আছিল নেকি? এই প্ৰশ্নৰ পোনপটীয়া জবাব লাগে। ৰেণুকি ভূঞা আছিল নেকি? নাম্বাৰ 1। নাম্বাৰ 2 আমাক জবাব লাগে যে জুবিন গাৰ্গৰ মৃত্যু হোৱাৰ পাছতো আপোনাৰ পত্নীয়ে সেই ফেশ্বন শ্ব'টো কণ্টিনিউ কৰি আছিল নেকি, চলাই আছিল নেকি? এই প্ৰশ্নৰ জবাব দিয়ক। মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি শ্যামকানু মহন্তক নৰ্থ ইষ্ট ফেষ্টিভেল ছিংগাপুৰত পাতিবৰ কাৰণে প্ৰত্যেকটো ডিপাৰ্টমেণ্টত 30 লাখ টকাকে দিবৰ কাৰণে মন্ত্ৰীবিলাকক কৈ দিছিল, হয়নে নহয়? হয়নে নহয় এইটোৰ জবাব আমাক লাগে। তাৰমানে আপুনিও নিজে সেই ছিংগাপুৰৰ সেই ফেষ্টিভেলটোৰ এজন পৃষ্ঠপোষক আছিল, এইটো হয়নে নহয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাৰ পৰা এটা জবাব লাগে। আৰু সেইকাৰণে আপুনি সেইকাৰণে নেকি মুখ্যমন্ত্ৰী ডাঙৰীয়া যে আপুনি এতিয়ালৈকে এই ঘটনাটোৰ তদন্ত ভাৰতৰ সৰ্বোচ্চ তদন্তকাৰী সংস্থা CBI দিয়া নাই? সেইকাৰণে দিয়া নাই নেকি? আপোনাৰ পত্নী জড়িত কাৰণে, আপুনি ফাইনেন্সাৰ আছিল কাৰণে, আপোনাৰ লগে থকা হাংগু পাংগু বহুত যেনেকৈ প্ৰবৃত্ত মাৰ্কেটে এই কামটোত সহায় কৰি দিছিল কাৰণে, ভাৰত চৰকাৰ, অসম চৰকাৰৰ বহুত আমোলা আৰু বহুত ৰাজনীতি ইয়াৰ লগত জড়িত আছিলে কাৰণে আপুনি CBI দিব খোজা নাই।